আমি বাইদেউ আৰু নমস্কাৰ গইমাবাই কিন্তু এটা কথাই আপোনাক আমি প্ৰণাম জনাইছোঁ আৰু সেৱা জনাইছোঁ। জুবিন আপোনাৰ আমাৰ সামাজিকৰ আমাৰ আমতো আছিলে জুবিন, মোৰ লগত জুবিন কুমাৰ বান আছিলে। আমি খন্তেক সময়ত কথা পাতিবলৈ পাইছিলোঁ, কিন্তু আমি জুবিন দাৰ চোলা গোটাম বুলি আমি এতিয়া জুবিন দা ভাবি আছোঁ যে চোলা গোটামটো এৰাই গ'ল যেনেকৈ আমাৰ তেনেকৈহে মই ভাবি আছোঁ যে চোলা গোটাম এটাহে এৰাই গৈছে, জুবিন এৰাই যোৱা নাই। জুবিনৰ ঘেলটোহে কোনোবাই নি বৰ্তমান চেৰামি কেইটামানে দগাবাজ কেইটামানে নিলে, কিন্তু এই কেছটো গুৱাহাটীত আৰু যোৱাটো নোৱাৰিলেহেঁতেন। প্ৰথম মই গ'লোহেঁতেন জঁপিয়াবলৈ বা আমি বহুত লোৱা আমি গ'লোহেঁতেন তাত, কিন্তু জাপ মাৰি দিবলৈ কোনো লোৱা নোলালে। এতিয়া আমাৰ ফটোখন দেখি মোৰ বেয়া লাগিছে, কিন্তু গগৈ বাইদেউ আপোনাক মই এটা কথাই ধন্যবাদ জনাইছোঁ। এতিয়াও জুবিন দাৰ বিষয়ে আপুনি সত্য যিটো পৰিচয়, সেই সত্য পৰিচয়টোৰ কথাটো সদায় আপুনি নিজ লাইভত দিয়ক আৰু লাইভক কওক আৰু অসমবাসী ৰাইজক কওক। আৰু বিহুত এযোৱা বিহু উদ্বোধন হ'ব, এই বিহু জুবিনৰ নাম উদযাপন হ'ব লাগিব। আৰু নহ'লে তেতিয়া গম পোৱা হ'ব জুবিনৰ কথা ছাইখন যদিও গলি যায়, কিন্তু জুবিনৰ প্ৰতিচ্ছবিত গলি নাযায়। অগ্নিয়ে হাড় গিডখৰহে সামৰণি মাৰিছে, ছাইখনে সামৰণি মাৰিছে। জুবিনৰ স্বীকৃতি কিন্তু বাইদেউ সামৰণি মাৰিব পৰা নাই। এতিয়াও আমি জুবিনৰ লগত এতিয়াও আছোঁ। আমি এতিয়া পুখুৰীত ঘোলালি আছোঁ, খালি জেলৰ ভিতৰত আছে, গতিকে বস্তুটো পোৱা নাই। এতিয়া যদি কৈ দিয়ে চৰকাৰে যে অসমবাসী ৰাইজ গুচি আহক, অকণমান কথাতহে লাগি আছোঁ। কিন্তু জুবিন মোৰ আমঠু আছিলে মাছৰ, জুবিন মোৰ ফিচা আছিলে, মই চুপি থকা নিচিনা। জুবিনৰ কথা শুনিলে মোৰ এতিয়া কিচিংকৈ খং উঠে আৰু কথা বতৰা বেয়া হৈছে। খালি কাক ক'ব, কোনে কাৰ কথা মানি ল'ব, খালি আপুনি কেতিয়াও হেৰাই নাযাব। জুবিন দাৰ মাজত থাকিব আৰু জুবিন দা আছে। তেখেত যদিও ঢুকাই গৈছে, আমাৰ ক'ত প্ৰতিচ্ছবি হেৰাব, তেওঁৰ ফটো এতিয়াও জিলিকি আছে, তেওঁৰ নাম এতিয়াও হৈ আছে। তেখেত আমাৰ অসমবাসীত এতিয়া 2 নম্বৰত হৈ আছে। কোনো গীতত, কণ্ঠত, লহত, হিন্দীত, ইংলিছ, নেগেৰাত, বাদ্যত, ঢোলত তেওঁ 100টা স্বীকৃতি আছিলে। কাৰ আছে? আৰু 100টা স্বীকৃতিত ল'ব পৰা মানুহ নাই। আৰু জুবিনে কাৰো এটকা পইচা খোৱা নাছিলে, আৰু জুবিন য'ত গৈছিলে ইচ্ছামতে গৈছিলে, আৰু জুবিনে চৰকাৰক লেনদেন নকৰাকৈ চলি আছিলে, আৰু চৰকাৰৰ লগত ধাৰ নাছিলে জুবিন। আৰু জুবিনে ৰাজনীতিৰ শব্দটো একেবাৰে নলৈছিলে। কিন্তু এতিয়া ৰাজনীতি কেলৈ হৈছে জুবিনৰ কথাটো? সেইটো হ'লে মই নেৰিম আকৌ, সেইটো নেৰিম মানে মই গজালে কথা খুলিম আকৌ, বটালি ভৰাই দিম আকৌ, মই কৈ দিছোঁ তাই।